নমস্কাৰ বন্ধুসকল, বাস্তুটোত আপোনালোকক স্বাগতম। বন্ধুসকল, আজিৰ বিষয়টো হৈছে খনন কাৰ্য, অৰ্থাৎ আপুনি ঘৰৰ মূল খুঁটা কেতিয়া পুতিব, মানে কোনটো মাহত পুতিব লাগে, এইটো বিষয়ে আলোচনা কৰিম বন্ধুসকল। অহা বন্ধুসকল দেৰিকৈ খনন কাৰ্য আৰম্ভ কৰা হ'ব। অৰ্থাৎ যিটো মূল খুঁটাটো পুতাৰ আগতে এটা বস্তু চাই ল'ব লাগিব যে সেইটো দিশত সেই কৰ্ণাৰটোত উপদিশ বুলি কোৱা হয়, দিশ আৰু উপদিশ, বিশেষকৈ মানে খনন কাৰ্য বা খুঁটা উপদিশত পুতা হয়। সেই উপদিশটোত ৰাহু আহি আছে নেকি, ৰাহুৰ মুখ বা গাটো বা নেজডাল পৰি আছে নেকি, এইটো চাব লাগিব। সদায় ৰাহুৰ পৰা বচাই পেলাইহে আপুনি খুঁটাটো পুতিব লাগিব, নহ'লে কি হ'ব, আপোনাৰ সেই ৰাহুৱে আপোনাৰ বহুত প্ৰব্লেম দিব পাৰে। গাঁতটো খান্দোতে যদি ৰাহুৰ মুখত পৰে, ৰাহুৰ মুখৰ ফালে যদি আপুনি গাঁতটো খান্দে প্ৰথম খুঁটা পুতোতে, তেতিয়াহ'লে মুৰব্বীজনৰ একদম বিনাশ হ'ব পাৰে। তেওঁ মানে কোনো কাৰ্য আপোনাৰ সফল নহ'ব, একদম ধ্বংসৰ অনিবাৰ্য হ'ব পাৰে। আৰু আপোনাৰ যদি গাত পৰে, যদি খান্দোতে যদি গাৰ অংশত পৰে, যদি সেই এটা একচুৱেলি এইটো ৰাহু এটা সৰ্প আকাৰত থাকে গোটেই মাটিডোখৰত, সেই সৰ্প আকাৰৰ যদি গাডোখৰত যদি ৰাহুৰ মানে গা অংশত পৰে, তেতিয়াহ'লে সেই মুৰব্বীগৰাকীৰ মাক দেউতাকৰ কাৰণে খুব বেয়া। আৰু যদি তেওঁ নেজডালত পৰে খুঁটাটো পুতোতে, তেতিয়াহ'লে তেওঁৰ পত্নী আৰু পুত্ৰৰ কাৰণে বেয়া। মাটিডোখৰ প্লটত কি ধৰণে সেই ৰাহুৰ সেই যিটো সৰ্প আকাৰটো মাটি আমাৰ যিটো প্লটত কি ধৰণে থাকে, মই আপুনি চাব পাৰে, মই চিত্ৰ আকাৰ আপোনালোকে দেখুওৱা হৈছে, আপুনি চাই লওক। তো এই ধৰণে থাকে, যিফালে তেওঁৰ মুখ বা আপোনাৰ গা অংশ বা নেজ নপৰে, যে মানে এটা কৰ্ণাত মানে সদায় খালী হৈ থাকে, আৰু এটা কৰ্ণাত সদায় ৰিক্ত হৈ থাকে, খালী হৈ থাকে। আৰু সেই কৰ্ণাৰটোৰ পৰাই আপুনি খনন কাৰ্য আৰম্ভ কৰিব পাৰিব, মানে ঘৰৰ মূল খুঁটা পুতিবলৈ আপুনি আৰম্ভ কৰিব পাৰিব। এতিয়া মই আপোনালোকক কৈ দিওঁ যে কোন মাহত আপুনি কোনকেইটা ৰাশিত কোনকেইটা মাহ পৰে। তো সেইমতে আপোনালোকে সেই মাহ অনুযায়ী আপুনি মানে গম পাব যে এইটো দিশত আপুনি গম পাব যে সৰ্পৰ মূৰটো এডোখৰত আছে বা গাটো এডোখৰত আছে, নেজাল এডোখৰত আছে, তেতিয়া গম পাব। তো সিংহ, কন্যা আৰু তুলা ৰাশিত যদি সূৰ্য প্ৰৱেশ কৰে, তেতিয়াহ'লে আপুনি খনন কাৰ্য আৰম্ভ কৰিব পাৰিব অগ্নিকোণত, চাউথ ইষ্টত আপুনি মানে খনন কাৰ্য আৰম্ভ কৰিব। চাউথ ইষ্টত মানে তেতিয়া তেখেতৰ একো অংশ নপৰে, সৰ্পৰ একো অংশ নপৰে, তেতিয়া আপুনি তাত আপুনি খনন কাৰ্য আৰম্ভ কৰিব পাৰিব। বৃশ্চিক, ধনু আৰু মকৰ ৰাশিত যেতিয়া সূৰ্য প্ৰৱেশ কৰে, তেতিয়া আপোনাৰ নৰ্থ ইষ্টত আপুনি খনন কাৰ্য আৰম্ভ কৰিব পাৰিব। নৰ্থ ইষ্টৰ প্ৰথম খুঁটাটো আপুনি পুতিব পাৰিব। তো তাৰ কাৰণে আপোনাৰ নৰ্থ ইষ্টত আপোনাৰ খালী জেগা আছে, সৰ্পৰ কোনো অংশ তেওঁ তাত নপৰে। কুম্ভ, মীন, মেঘ, এই তিনিটা ৰাশিত যেতিয়া সূৰ্য প্ৰৱেশ হ'ব, তেতিয়া আপুনি বায়ুকোণত আপুনি কামটো কৰিব পাৰিব। বায়ুকোণ বুলি কোৱা হয়, যিটো আপোনাৰ নৰ্থ ইষ্ট কৰ্ণাৰ, তাত আপুনি কৰিব পাৰিব। বৃষ, মিথুন, কৰ্কট ৰাশিত যেতিয়া সূৰ্য প্ৰৱেশ হয়, তেতিয়া আপুনি চাউথ ৱেষ্টত আপুনি ঘৰৰ মানে মূল খুঁটা আপুনি প্ৰথম মূল খুঁটাৰ বাবে খনন কাৰ্য আপোনাৰ আৰম্ভ কৰিব পাৰিব। তো এতিয়া মই কৈ দিওঁ আপোনাক কোনকেইটা ৰাশিত কোনটো মাহ চলি থাকে, সেইটো আপুনি ভালদৰে শুনি ল'ব। আপুনি গোটেই বছৰটো 4টা ভাগত ভগাই দিয়া হৈছে, গোটেই 12 মাহটো। তো প্ৰত্যেক 4 মাহতে মানে কি হৈছে, 3টা ৰাশি থাকিব। তো প্ৰথম ৰাশিটো হৈছে সিংহ, কন্যা আৰু তুলা। তো এইকেইটাৰ যেতিয়া মাহটো চলিব, মাহটো ভালদৰে শুনি ল'ব। সিংহ, কন্যা, তুলা ৰাশি সূৰ্য যেতিয়া প্ৰৱেশ কৰে এই 3টা ৰাশিত, সেই সময়কালটো আপুনি 16 আগষ্ট গধূলি 7:53 পৰা একেবাৰে আপোনাৰ নৱেম্বৰ 16 তাৰিখলৈকে, 16 নৱেম্বৰ ৰাতিপুৱা 7:40লৈকে থাকিব। তো এইকেইটা মাহত এইকেইটা ৰাশি থাকে, সেইটো আপুনি ভালদৰে মনত ৰাখিব। আৰু কেতিয়া কৰিব লাগে সেইটো মই কৈছোঁ, যদি আপুনি কামটো তেতিয়া চাউথ ইষ্টত কৰিব পাৰিব। বৃশ্চিক, ধনু, মকৰ, তো ইয়াৰ মাহটো আৰম্ভ হ'ব 16 নৱেম্বৰ ৰাতিপুৱা 7:41 পৰা আৰম্ভ হ'ব, একেবাৰে 12 ফেব্ৰুৱাৰী গধূলি 3:53লৈকে থাকিব ইয়াৰ কালচোৱা। এই 3টা ৰাশিৰ সময়ছোৱা। আৰু এই সময়ছোৱাত মই কৈছোঁ যে অলৰেডি নৰ্থ ইষ্টত আপুনি কামটো কৰিব পাৰিব, মানে আপুনি খনন কাৰ্যটো কৰিব পাৰিব। তো এতিয়া বন্ধুসকল, কুম্ভ, মীন আৰু মেঘ ৰাশি ইয়াৰ কোনটো মাহত পৰিব? 13 ফেব্ৰুৱাৰী গধূলি 3:54 পৰা 14 মে 6:03লৈকে মানে আপোনাৰ এই 3টা ৰাশি কালচোৱা পৰিব। তাৰপিছত আকৌ অন্য ৰাশি প্ৰৱেশ কৰিব। এই সময়ছোৱাত আপুনি নৰ্থ ৱেষ্টত আপুনি খনন কাৰ্য আৰম্ভ কৰিব পাৰিব। এতিয়া আহোঁ বৃষ, মিথুন, কৰ্কট, এই 3টা ৰাশিৰ সময়ছোৱাটো কেতিয়া? 13 মে গধূলি 9:15 পৰা পৰিব একেবাৰে 16 আগষ্ট ৰাতিপুৱা 11:28লৈকে। এই 3টা ৰাশিৰ কালচোৱাটো এইটো হ'ল। আৰু এইখিনি সময়ত আপুনি অলৰেডি কোৱা হৈছে আপুনি খনন কাৰ্যটো চাউথ ৱেষ্টত কৰিব পাৰিব, মানে দক্ষিণ পশ্চিমত কৰিব পাৰিব। তো
তো গতিকে এইখিনি চাই পেলাইহে আপোনালোকে কামটো আৰম্ভ কৰিব। বন্ধুসকল, যেতিয়া আপুনি খনন কাৰ্যটো আৰম্ভ কৰে তাৰ কিছুমান বহুত নিয়ম আছে। যেতিয়া আপুনি খুঁটা পুতিবলগীয়া হয় তাৰ বিষয়টো মই এটি ভিডিঅ' বনাম বন্ধুসকল। তো আজিলৈ ইমানেই আছিলে। সকলো অকণমান ধন্যবাদ।